जुआ इंग्राजी 28 डिसेम्बर 2023 तारिखे स्कुल के खबर लेबे चला शीर्षक नाমৰ কাৰ্যসূচী জননী বাৰ্তা সংবাদ পত্ৰ আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভা গোলাঘাট জিলা সমিতিৰ উদ্যোগত বোকাঘাট শাখাৰ সহযোগত বোকাঘাট শিক্ষা সমিতিৰ দ্বাৰা গোলাঘাট জিলাৰ বোকাঘাট অঞ্চলত প্ৰথম শুভাৰম্ভ বোকাঘাটৰ বৰচাপৰি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক সজাগতা সভা পৰিদৰ্শন কৰা হয় লগতে শিক্ষক শিক্ষয়িত্ৰী সকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰা হয় এই অনুষ্ঠানৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত কেনে ধৰণৰ সহযোগ কৰিব পাৰি কেনেদৰে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত উত্তৰণ সাধিব পাৰি সেই উদ্দেশ্যক লৈ ছাত্ৰ ছাত্ৰীৰ উত্তম শিক্ষা হৈছে নে নাই বা বিদ্যালয়খনে ছাত্ৰ ছাত্ৰী শিক্ষা দিয়াত কিবা ত্ৰুটি ৰাখিছে বা চাহ বাগিচা বিদ্যালয়সমূহৰ শৈক্ষিক পৰিস্থিতি কেনেকুৱা ধৰণৰ এই সকলো বিষয়ে এক সজাগতা সৃষ্টিৰ সন্দৰ্ভত আৰু স্কুল তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে এক মধুৰ সম্পৰ্ক গঢ়াৰ উদ্দেশ্যেৰে এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয় যাৰ উদ্দেশ্য চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণ শীৰ্ষক অনুষ্ঠানটো এইটো প্ৰথমটো শুভাৰম্ভ আশা কৰোঁ আগলৈ এই অনুষ্ঠানে চাহ বাগিচাৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত উৎকৃষ্ট ভূমিকা পালন কৰিব বুলি আমাৰ চেনেল তৰফৰ পৰা হাৰ্দিক শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোলৈ যাৰ নাম হৈছে স্কুল কে খবৰ লেবে চলা এনেকুৱা ধৰণৰ মটিভেশ্যনমূলক আৰু ইনফৰমেশ্যনমূলক ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বেল আইকনটো দবাই দিব প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন সৰ্বপ্ৰথমে লাভ কৰিব আৰু লগতে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনাৰ ওচৰে পাজৰে অঞ্চলসমূহ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আপুনি অংশীদাৰী হ'ব পাৰে সহযোগ কৰিব পাৰে এই অনুষ্ঠানটোলৈ আৰু তাৰ লগতে আজি চাওঁ আহক এই অনুষ্ঠানটোৰ বিশেষ কি আছিলে অকণমান জানিলোঁ অনুষ্ঠানটোৰ বিষয়ে সম্প্ৰদায় হওক কিবা হওক বহুত দূৰ আগবাঢ়ি গৈছে আটাইতকৈ পিছ পৰি গৈছে যে চাহ জনজাতি মানুহখিনিয়ে পিছ পৰি গৈছে যে আমি খুব কৰিবলৈ যাওঁ সেইকাৰণে আমি নাম দিছোঁ আমাৰ যিটো থিম হ'ব আমি যদি শিক্ষা সমিতি যাওঁ যে স্কুলকে খবৰ ল'ব চলা আমাৰ ভাষা স্কুলকে খবৰ ল'ব চলা মানে স্কুলখনক আমি খবৰ ল'ব লাগে প্ৰথম কথা আমি শিক্ষক সমাজৰ লগত এটা মত বিনিময় প্ৰথম দিনা আমাৰ যিটো শিক্ষা সমিতি বনোৱা এতিয়া শিক্ষা সমিতিটো বনোৱা কেনেকৈ হ'ল যে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ আমাৰ 5টা শাখা আছে কাৰণ এই শাখাটো এই কাৰণে অনা হ'ল ডিচিএ আৰু আইএছএ সুধিলে আপুনিতো খুন্দাৰ মানুহ আপুনি খুন্দা স্কুলে গুৰুত্ব দিব মোক লাগে গোটেই গোলাঘাট ডিষ্ট্ৰিক্ট আপুনি কেনেকৈ মেনেজ কৰিব তেতিয়া মই ক'লোঁ ছাৰ মই পৰিকল্পনা নোহোৱাকৈ আপোনাৰ তাত অহা নাই মোৰ পুৰা পৰিকল্পনা আছে কাৰণ আমাৰ 5টা শাখা আছে নুমলীগড় দেৰগাঁও কলকাতা বোকাখাট গোলাঘাট এই 5টা শাখাৰ অন্তৰ্গত যিহেতু এইটো চাহ জনগোষ্ঠী সাহিত্য সভা এটা শিক্ষাৰ মঞ্চ এই মানুহবিলাকক যদি আমি শিক্ষা সমিতি নাম দি পেলাই এটা এক্টিভিটি কৰি দিছোঁ চাহ জনগোষ্ঠী সাহিত্য সভাৰ এটা কৰ্ম শিক্ষা এই মানুহবিলাকক আমি ছাৰ ব্যৱহাৰ কৰিব পাৰিম এই মানুহবিলাকক আমাক সহায় কৰিব যিহেতু চাহ জনগোষ্ঠী সাহিত্য সভা আছে আৰু এই শাখাবিলাকৰ সভাপতি সম্পাদকসকলৰ লগত আমি কথা পাতি দিওঁ তেখেতসকলে একেধাৰে ক'লে যিটো খুব ভাল কথা আমি আলোচনা কৰিম আহক আমি গোলাঘাট অসম চাহ মঞ্চৰ লগত ইয়াৰ আলোচনা হ'ল বিশদভাৱে আলোচনা হ'ল গোটেই শাখাৰ সভাপতি সম্পাদকসকলক মাতি জিলাৰ উপদেষ্টা মণ্ডলীৰ পৰা ধৰি গোটেই বিষয়ববীয়াসকলক আমি আলোচনা কৰিম আলোচনা কৰাৰ পিছত আমি সিদ্ধান্ত ল'লোঁ যে প্ৰত্যেকটো শাখাৰ অন্তৰ্গত এটা শিক্ষা সমিতি ইয়াৰ 2টা লাভালাভ আছে সেই লাভালাভটো পৰিকল্পনা কৰিব অসম চাহ জনগোষ্ঠী সাহিত্য সভা তৃণমূল পৰ্যায়ৰ ল'ৰা ছোৱালীয়ে একো চিনি নাপায় গম নাপায় যে অসম চাহ জনগোষ্ঠী সাহিত্য সভা বুলি এটা অনুষ্ঠান আছে কাৰণ কৰ্মই হোৱা নাই কামেই হোৱা নাই তৃণমূল মই ভাবিলোঁ ইয়াৰ এটা প্ৰচাৰ কৰোঁ যেহেতু আমি শিক্ষা সমিতি বনাই দিয়াৰ লগে লগে একেটা জেগাৰ মানুহ লগা এতিয়া বোকাখাটত এতিয়া 2টা বনাব লগা আছে হয়তো 10টাও বনাব লগা হ'ব পাৰে শিক্ষা সমিতি আমাক কাম লাগে 4খন 5খন বাগানৰ প্ৰতিনিধি লৈ ষ্টুডেণ্ট সমাজক লৈ বা আমাৰ সচেতন মহলক লৈ বুদ্ধিজীৱী মানুহক লৈ আমি এটা শিক্ষা সমিতি বনাব লাগে 11জনীয়া কিন্তু 11জনীয়া শিক্ষা সমিতিটোৱে থাকিব তাৰ সম্পূৰ্ণ টাইটেলটো থাকিব অসম চাহ জনগোষ্ঠী সাহিত্য সভা
যদি বোকাখাটত হৈছে বোকাখাট শাখাৰ অন্তৰ্গত উপসমিতি অসম চাহ জনগোষ্ঠী সাহিত্য সভা উপসমিতি এতিয়া যিটো আমাৰ ইয়াত হ'ব ভৰসাতে যিটো বনাইছে সেইটো প্ৰথম তাৰ টাইটেলটো থাকিব অসম চাহ জনগোষ্ঠী সাহিত্য সভা বোকাখাট শাখাৰ অন্তৰ্গত উপসমিতি তাৰ উপসমিতিটোৰ এটা এক্টিভিটি থাকিব শিক্ষা সমিতি আৰু উপসমিতিবিলাক এতিয়ালৈকে চাহ জনগোষ্ঠী সাহিত্য সভাৰ সংবিধানত অনাই নাই উপসমিতি বস্তুটো নাই শাখা আছে জিলা আছে তো উপসমিতিবিলাক তৃণমূল পৰ্যায়ত কাম কৰিবলৈ হ'লে একদম ভিতৰত আমাৰ মানুহ লাগে আৰু এই ভিতৰত মানুহ ল'বলগীয়া হ'লে আমি তাহাঁতক এটা ভাৱ দিব লাগিব এটা পদবী দিব লাগিব তেতিয়াই তেখেতসকলে আমাক সহায় কৰিব সেইকাৰণে তেখেতসকলক আমি শিক্ষা সমিতিটো ভৰালোঁ আৰু চাহ জনগোষ্ঠী সাহিত্য সভা উপসমিতি ইয়াত এটা ডাঙৰ কাম হ'ব কি এই 4-5টা বাগান লগ লগাই যেতিয়া উপসমিতিবিলাক হ'ব তেতিয়া তাৰ প্ৰথম নামটো আহিব অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ উপসমিতি তেতিয়া তৃণমূল পৰ্যায়ত চাহ জনগোষ্ঠী সাহিত্য সভা প্ৰচাৰ আৰু তাৰ কোনো কাম নাথাকিলেও এটাই কাম থাকিব যে আমি শিক্ষা ব্যৱস্থাটো কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ সেই তেনেধৰণে মই বাখ্যা আগবঢ়ালোঁ তেখেতে ক'লে খুব ভাল কথা